কৰিম আৰু তহঁতি দুটাই গাঁৱে গাঁৱে গৈ কালেকশ্যন কৰিবি। হা ঐ নাই নাই ঐ মই গাঁৱত কৰিবলৈ যাবলৈ নাই দেই। ঐ গাঁৱৰ মানুহৰ কথাও শুনিবলৈ নাই, মই গাঁৱত কালেকশ্যনো কৰিবলৈ নাই। তই পুতুকনে ঠিক কথাই কৈছে, ময়ো যাবলৈ নাই হ'লে দেই গাঁৱলৈ গ'লে মামুলি কথা শুনিব লাগিব নেকি? তই কেলে কথা শুনিব লাগিব আকৌ? মিটিঙত চোন সকলোৱে 10,000কে দিম বুলি ক'লেই বছ, এতিয়া ঘৰে ঘৰে যাব লাগে, পইচাটো ল'ব লাগে আৰু আহিব লাগে। সেইটো কাম কৰিবলৈ তহঁতৰ ইমান কষ্ট লাগিছে নে? আমাৰহে কষ্ট বেছি হ'ব। পকা ৰ'দখনত ৰাস্তাত ৰখি ৰখি গাড়ী ৰখাব লাগিব, কিমান কথা ক'ব লাগিব, তাৰ পিছতহে দিব। টান কামটো চোন আমিয়ে লৈছো, তহঁতৰ দুটাক উজুটোহে দিছো, সেইটোকো কৰিবলৈ তহঁতৰ ইমান টান নেকি? বিহুখন পাতিবলৈ লওঁতে অলপ কষ্ট হ'বই, দুখাৰ কথা শুনিব লাগিবই, সেইটোকো তহঁতি টান পালে নহ'ব নহয়। তহঁতি যদি নাযাওঁ, আমি যদি নাযাওঁ, তেতিয়াহ'লে গাঁৱত কালেকশ্যন কৰিব কোনে? হয় নেকি? কথাটো তেনেকুৱাহে মানে। তেতিয়াহ'লে এটা কাম কৰ, গাঁৱত কালেকশ্যন কৰিবলৈ তহঁতি দুটা যা, তেতেৰী মই মুনুকণ আমি তিনিটা ৰাস্তাত কালেকশ্যন কৰিবলৈ যাওঁ, হ'ব? তহঁতি ৰাস্তাত কালেকশ্যন কৰিব ক'ত পাৰিবি? কিমান কথা ক'ব লাগিব ন ভোলা? তহঁতি নোৱাৰিবিতো বাবা, ইমান কথা কয়, তেল মাৰি পতাই পতাই গাড়ীৱালাৰ পৰা পইচা ল'ব। ৰাস্তাত কালেকশ্যন কৰা, গাড়ী ৰখাই কালেকশ্যন কৰা মামুলি হেঁতে কাম বুলি ভাবিছ? পাগলা বুলি যাবি তহঁতি। তহঁতক সেইটো কাৰণে উজু কামটো দিছো, যা তহঁতি গাঁৱলৈকে যা। নাই যিমান উজু কাম হ'লেও গাঁৱত কালেকশ্যন কৰিবলৈ মই কিন্তু যোৱাত নাই হ'লে দেই। তই পুতুকন যাওঁ যদি যাবি। মিটিঙত 10,000কে দিম বুলি ক'লে কি হ'ল? ঘৰলৈ যোৱাৰ পিছত তাতে আকৌ আহা ওলাব। সকলোৱেতো মিটিঙলৈ অহা নাই, অহাখিনি যেনিবা দিলে, নহাখিনিক পিছে কোনে বুজাব? তই মুনুৰ কাৰণে ঠিক কথাই কৈছে, অহাখিনি যেনিবা দিলেই মই মানি লৈছো, নহাখিনিক কোনে বুজাব? মই হ'লে এইবিলাক বুজাব নোৱাৰো দে। নাই ময়ো গাঁৱত কালেকশ্যন কৰিবলৈ যোৱাত নাই। তহঁতি যাওঁ যদি যা, আৰু নাযাওঁ যদি গাঁৱৰ কালেকশ্যনৰ আশা বাদে দে আৰু। তহঁতি বাদ দে বুলি ক'লে বাদ দিলে হ'ব নেকি? ইমানখিনি টকা কথা আছে, এনেকৈ বাদ দে বুলি ক'লে দিয়া কথা নহয় নহয়। হয় নাই বাৰু ভোলা? সেইখিনি টকা এৰি দিব নোৱাৰি নহয়। এটকা দুটকা নহয় নহয়, গাঁৱত কমেও 5-6 লাখ টকা উঠিব, গম পাইছ নাই? ইমানখিনি টকা কি এৰি দিব পাৰি নেকি? তহঁতি যাবই লাগিব কালেকশ্যনত। না বাবা না, কোটি টকাই উঠক লাগিলে, মই কিন্তু গাঁৱলৈ যোৱাত নাই। তহঁতি যাওঁ যদি যা, আৰু নাযাওঁ যদি হ'লে মোক কৈ নাথাকিবি। মোকো কৈ নাথাকিবি, ময়ো হ'লে নাযাওঁ কৈ দিলো। গাঁৱলৈ তহঁতি গ'লে যাবি, নগ'লে নাই। ৰাস্তাত কালেকশ্যন কৰিব লাগে যদি মই কৰিব পাৰিম, গাঁৱত হ'লে মই নোৱাৰিম। মই এইবিলাকত মাথা মাৰি থাকিবলৈ নাই দে, মই হ'লে আহিলো এতিয়া। ভালকে কথা খাই কৈ শেষ নহ'ল, মানুহটো ফুংকে নাইকিয়া হৈ থাকিলে যে। এনেকে হ'লে বিহু নেচেল হ'বচোন। ক'ত হ'বগে এনেকে বিহু? বাদ দে, সি নগ'লে নাই, আমাৰ মুনুকণ এইবিলাকত ঠিক আছে। লগত আৰু কোনোবা এটাক লৈ আমাৰ মুনুকণে যাবি, ঠিক আছে? নাই লগত কাকো ল'বলৈও নাই, ময়ো যাবলৈ নাই। তই নাযাওঁ কিয় মোক কৈ থকাতকে? মই হ'লে নাযাওঁ দেই। মোৰ এটা চিধা কথা শুনি ল, মই কমিটিটো থাকিবলৈ নাই, কালেকশ্যনো কৰিবলৈ নাই। তহঁতি কি কৰ কৰ, মই হ'লে এতিয়া যাওঁ দেই। এইবিলাকত মই মাথা মাৰি থকা ভকত নহয়। এইটো গুচিয়ে গ'ল যে। ভোলা এনেকে হ'লে কি হ'ব আৰু বিহু? তাকেতো, এনেকে যদি গাঁৱত কালেকশ্যন কৰিবলৈ নাযায়, তেতিয়া ক'ত হ'ব? ভাবিছিলো গাঁৱতে যদি 5-6 লাখ টকা উঠে, এইপিনে যদি ৰাস্তাটো 3-4 লাখ টকা উঠাব পাৰো, মোটামুটি মানে 9-10 লাখ টকা হ'লে পকেটটো অলপ গৰম হ'লহেঁতেন। এইকেইটাই নলগা জেগাত লগাই দিলে নহয় যেনটো, অংকতে কিবা খেলি মেলি লগাই দিলেচোন। সেইকেইটা গ'ল বাদ দে, তেহেঁতক লৈ মাথা মাৰি থাকিবলৈ। আমি তিনিটাই কালেকশ্যন কৰোঁ ব'ল। আমি তিনিটাই বিহু কমিটিৰ নামত পিছত গোটেই টকাখিনি মাৰি থৈ দিম। নে কি কৰ? তোৰ মাথাটো ভালে আছেতো। 3জন মানুহে কমিটি গঠন কৰি বিহু পাতিব পাৰে নেকি লগত কোনো নাথাকিলে? মানুহে মাধলা দিব, গম পাইছ নাই? মাধলা দিব। পিঠি খালি পঠিয়াব। চোলা কিনিবলৈ বজাৰতে নোপোৱা কাম। চিলাবলৈ অৰ্ডাৰ দিব লাগিব, বুজিলি? তেতিয়াহ'লে এতিয়া কি কৰিম বুলি ভাবিছ? অলপ মনে মনে থাক, চিন্তা কৰিব লাগিব কি কৰিলে ভাল হ'ব। ভোলা এইখিলা আছোন। কি হ'ল ক? নে কি বাৰু ভোলা? তহঁতি দুটা একদম কাণত কাণ লগাই কথা পাতিবলৈ গলি যে, মই কি মাহী মাকৰ ছোৱালী নেকি তহঁতৰ? নহয় এইবিলাক বিহুৰ কথা নাই পতা, আমি বেলেগ কিবা কথা এটা পাতিছিলো। অথনি বাটত আহি থাকোঁতে আমাৰ লগত ঘটনা এটা হৈছিলে, সেই ঘটনাটোৰ কথা মনত পৰি এতিয়া দুইটাই অলপ পাতি ল'লো। হয় নাই বাৰু কণ্টিটো? আমি তিনিটা বিহুৰ হৈছো মেইন পাৰ্টনাৰ। আমাৰ তিনিটাৰ মাজত আৰু কি চিটিয়াই থাকিব? কিনো মনে মনে পাতিম? বৰ কিবা কিবি কথাবোৰ কওঁ দেই তয়ো তেতেৰি। নহ'লে এটা কাম কৰ বুজিছ কণ্টিটো? কি কাম কৰা কথা ক'লি বা এতিয়া? আমি দুটাই ৰাস্তাত গাড়ী ৰখা কালেকশ্যন কৰিবলৈ গুচি যাম, আৰু গাঁৱত যিটো কালেকশ্যন থাকিব, সেই কালেকশ্যনটো তেতেৰি অকলে গুচি যাব। ছোৱালী মানুহ দেখিলে এনেও বেছি কথা নাপাতে মানুহে, আৰু বেছি নুশুনেও, ঘচ 10,000 টকা দি দিব। নে কি বাৰু তেতেৰি? মই অকলে নাই লাগিলে বিহুৱে নেপাতো, তথাপিতো মই অকলে গাঁৱত কালেকশ্যন কৰিবলৈ নাযাওঁ দেই। মূৰত যিকেইটা উপনি আছে সেইকেইটা খাই পেলাব। মামুলি কথা চুবাব বুলি ভাবিছ তহঁতে? এনেকে যদি ইটো কালেকশ্যন নকৰ, সিটোৱেও কালেকশ্যন নকৰ, এনেকেচোন কালেকশ্যন নকৰিলে আমি যিটো ভাবিছিলো ফকতীয়া টকাটো নেপামেচোন। ভাবিছিলোহে কিবা, নেপালো নালাগে লাগিলে। মই তথাপিতো অকলে যোৱাত নাই কিন্তু। তেতেৰি তই কথাটো বুজা নাই কেলে? তই চাচোন, কণ্টিটো আৰু মই আমি দুটাই লগ লাগি মামুলি কষ্ট কৰি সেইদিনাখন মিটিংখন দিলো নে বাৰু? মিটিংখনত চব কথা হৈ গ'ল। এতিয়া আলোচনা মৰ্মে আমাৰ কালেকশ্যনহে কৰিব লাগে। এতিয়া যদি কালেকশ্যনৰ টাইমতে এনেকুৱা খেলি মেলি হয়, কেনেকে হ'ব বাৰু? সেই দুটাটো গ'লেই। আমি তিনিটাই যদি একগোটে কালেকশ্যন নকৰোঁ, মোটা অংকৰ ধন এটা আমাৰ হাতলৈ আহিব। নে কি বাৰু? নেপালো নালাগে তেনেকুৱা মোটা অংকৰ ধন, তথাপিতো মই গাঁৱত অকলে কালেকশ্যন কৰিবলৈ নাই। লাগিলে বিহুৱে নাপাতো, তেনেকুৱাখন বিহু নাপাতিলেও হ'ব। আলোচনাহে কৰিছিলো কিবা, পাতিমেই যে বুলি তেহেঁতৰ লগত কোনো চুক্তি কাগজনামা কৰা নাই নহয়। তহঁতি পাতিলে পাত, নেপাতিলে নাই। মই এইবিলাকত মাথা মাৰি থাকিবলৈ নাই। ময়ো যাওঁ হ'লে দেই, মই এতিয়াৰ পৰা তহঁতৰ লগত কমিটিত নাই কিন্তু, কৈ দিলো। মা কচম। কণ্টিটো এনেকে হ'লে কি হ'ব? আমাৰ মনৰ আশা মনতে মৰহিব নেকি? তাকেহে ভোলা, মাথাটোহে কিবা গৰম লাগি গৈছে। ইমান সপোন দেখিছিলো, ভাবিছিলো বিহুখন পাতি পানি কেটিএম এখন ল'ম। মোৰ আশা পূৰণ নহ'ব যেন পাইছো ভোলা। তাকেহে ইমান ধুনীয়াকে কমিটিখনো গঠন কৰিছিলো, এতিয়া যি দেখিছো নহ'বগে যেন পাইছো। দুজনীয়া কমিটিয়ে কি বিহু পাতিবি হয়? ৰাইজে আমাক মাধমাৰ দিব, গম পাইছনে? বিহুলৈ আৰু আশা নকৰাই ভাল হ'ব যেনহে পাইছো আৰু মই। তই কি ক বাৰু?
মইনো আৰু কি কম হয় ৰাইজসকল। আপোনালোকে বেয়া চেয়া নাপাব। ভাবিছিলো জুবিনৰ নাম লৈ ভালকৈ কালেকশ্যন এটা কৰি দুটকামান পকেটত ভৰাই থুলমূলীয়াকে হ'লেও আপোনালোকক বিহু এখন দেখুৱাম বুলি, কিন্তু কি ক'ব মনৰ আশা পূৰণ নহ'ল। এই বোলে কয় নহয় ভবা কথা নহয় সিদ্ধি, বাটত থাকে কণাত বিধি। আমাৰো সেই একে গতিয়ে হ'ল আৰু। কিন্তু ৰাইজসকল ময়ো এইখিনিতে কথা এটা কওঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এই বছৰ নোৱাৰিলো কি হ'ল, অহা বছৰকে হ'লেও আপোনালোকক বিহু সন্মিলন পাতিহে দেখুৱাম নে কিহে কণ্টিটো। ভুলাই কিন্তু বৰ লাখটকীয়া কথা এটা কৈ দিলে দেই। যদি আপোনালোকে সঁচাকৈ মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অলপো নাপাহৰিব। এই বছৰ নহয় কি হ'ল, অহা বছৰকে হ'লেও সন্মিলন পাতিহে এৰিম কিন্তু। কৈ দিলো ময়ো এক বাপৰ বেটা হয়। বাই বাই। তেতিয়াহ'লে আজিলৈ আহোঁ।